ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুন মাহৰ 16 তাৰিখ বাৰ হ'ব দেওবাৰ অসমীয়া আহাৰ মাহৰ 1 তাৰিখ আজিৰ গংগা পূজা আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা দশমী তিথি নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ তাৰ পিছতে চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব যুগ হ'ব বৰিয়ান যুগ তাৰ পিছতে পৰিমক যুগ আৰম্ভ হ'ব কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব কন্যা ৰাশি তাৰ পিছতে তুলা ৰাশি আৰম্ভ হ'ব আজিৰ জন্মত কন্যা ৰাশি শুদ্ৰবৰ্ণ মতান্তৰী বৈশ্যবৰ্ণ দেৱগণ মৰণত এক প্ৰদোষ আজিৰ সূৰ্যোদয় হ'ব 4:34 সূৰ্যাস্ত সময় হ'ব 6:11 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে দিনটো আপোনালোকৰ ইচ্ছামতে পাৰ হৈ যাব বুলি কৈছে আজিৰ বৰ ইতিবাচক আপোনালোকৰ সুখৰ দিন বুলি কৈছে আভ্যন্তৰীণ শক্তিবোৰ উপলব্ধি কৰাৰ প্ৰয়োজন আছে ল'ৰা ছোৱালীৰ সমস্যাৰ সমাধানত আপোনালোকৰ সময় খৰচ হ'ব বুলি কৈছে ধ্যান ৰাখক ব্যক্তিগত বিষয়বোৰ গোপনীয়ভাৱে ৰাখিবলৈ চেষ্টা কৰক আৰু তাৰ পিছত কামখিনি কৰিবৰ বাবে চেষ্টা কৰক নহলে কামত বাধা আহিব পাৰে নিজকে প্ৰমাণ কৰিবলৈ বহুত বেছি কষ্টৰ প্ৰয়োজন আজিৰ দিনটোত আৰ্থিক বিষয়ত অলপ হাতখন টান হৈ থাকিলে ভাল হ'ব ব্যৱসায়িক বিষয়ত অতি সাৱধান হওক আৰ্থিক বিষয়ত কৰ্মচাৰী আৰু সহকৰ্মীক বিশ্বাস তৎক্ষণাত নকৰিব সকলো সিদ্ধান্ত নিজে ল'লে ভাল হ'ব নিয়োজিত লোকসকলে ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতি আৰু সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব বা গঢ়ি উঠিব প্ৰেমৰ সম্পৰ্কত কিছু হতাশাও আপোনালোকৰ থাকিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কাঁহ চৰ্দিৰ সমস্যাৰ বাঢ়িব পাৰে গতিকে নিজৰ চিকিৎসাৰ বা আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে আজি কৰ্মক্ষেত্ৰত নতুন সহকৰ্মী গঢ়ি তোলাৰ হ'ব পাৰে বুলি কৈছে চলি থকা কামত যি ধৰণৰ সমস্যা বাধাবোৰ দূৰ হ'ব ধৈৰ্য বজাই ৰাখক যি আপোনালোকৰ পূৰ্ব পৰিকল্পিত কামত বিশেষকৈ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে গতিকে মনোনিৱেশ কৰক বুলি কৈছে চাকৰি বা কৰ্মক্ষেত্ৰত উচ্চ পদস্থ বিষয়াৰ ওচৰত থকাৰ সুবিধা আপোনালোকে লাভ কৰিব পৰিয়ালৰ কোনো সদস্যৰ অযুক্তিকৰ তৰ্কই পৰিয়ালত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে ব্যৱসায় খণ্ডত কাম কৰা লোকসকলে নিজৰ কৰ্মশৈলীৰ প্ৰতি গুৰুত্ব দিব লাগিব মানুহে বিপথে পৰিচালিত আপোনালোকে নহ'ব আজিৰ দিনটো বিশেষকৈ কিছুমান আপোনালোকৰ মানুহে বিপথে পৰিচালিত কৰাব পাৰে গতিকে ধৈৰ্যৰে কাম কৰক সফলতা নিশ্চয়কৈ পাব ধৈৰ্য বজাই ৰাখক ক্ৰীড়াৰ প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে অধ্যয়নৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ বাঢ়িব ইয়াত তাত বিশেষকৈ কথাবোৰৰ প্ৰতি অধিক আগ্ৰহ ল'ব বুলি কৈছে ৰাজনৈতিক ক্ষেত্ৰত সক্ৰিয় লোকে বিশেষকৈ পাব পাৰে বুলি কৈছে বা পাৰ হৈ যাব দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে কিছু ভাল খবৰ পাব পাৰে নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰাৰ সুযোগ পাব পাৰে আজিৰ দিনটোৰ বাবে আপোনালোকে পাৰিলে প্ৰতিকাৰ স্বৰূপে আজি গুড় আৰু ৰিলিৰ আপোনালোকৰ ত্ৰিকোণ আপোনালোকৰ মংগল মন্ত্ৰ আপোনালোকে পূজা কৰক আৰু কৈছে যে আপোনালোকে নিজৰ খং নিয়ন্ত্ৰণ কৰক যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বৰ বাবে চেষ্টা কৰক প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ওম নমঃ শিৱায় বৃষ ৰাশি আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে বহুত যাত্ৰী কোম্পানীত কাম কৰা যিসকল লোক আছে তেওঁলোকে কামৰ লগতে কিছু নতুন দায়িত্বও পাব পাৰে ক্ষমতা থকা লোকসকলে হয়তো কোনো গুৰুত্বপূৰ্ণ অভিযানৰ কামাণ্ডো আপোনালোকে পাব পাৰে বুলি কৈছে গুৰুত্বপূৰ্ণ কামৰ সন্দৰ্ভত আপুনি সাৱধানে সিদ্ধান্ত ল'ব লাগিব কাৰোবাৰ প্ৰভাৱত কোনো কাম নকৰিব সামাজিক বিশেষকৈ ভাবে আপোনালোকৰ সন্মান আৰু সুনামৰ প্ৰতি সচেতন হওক বুলি কৈছে ভাল বন্ধুৰ পৰা সমৰ্থন পোৱাৰ সম্ভাৱনা থাকিব কৰ্মৰ ক্ষেত্ৰত উৎখান পতনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আপুনি আপোনালোকৰ আকাংক্ষিত স্থানলৈ স্থানান্তৰিত হ'ব পাৰে বুলি কৈছে তেওঁলোকৰ আচৰণক অধিক ইতিবাচক কৰি তুলিবলৈ ব্যৱসায় খণ্ডত কাম কৰা লোকসকলে বিশেষকৈ একেধৰণৰ সুবিধা লাভ কৰাৰ ইংগিত পোৱা গৈছে ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলে হয়তো নতুন পদ বা দায়িত্ব লাভ কৰিব পাৰে আপোনালোকৰ সজাগতা আৰু সাৱধানতাৰ বিশেষকৈ আদালতৰ বিষয়ত অতি উপকাৰী বুলি প্ৰমাণিত হ'ব যিসকলে তেনেকুৱা ধৰণৰ এটা সমস্যা চলি আছে সামাজিক কাম কাজত অংশগ্ৰহণৰ সুবিধা পাব পৰিয়ালত কিবা এটা সুখকৰ ঘটনা ঘটিব পাৰে ভাল এটা প্ৰতিফলন দেখিব আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শক্তিশালী পদ্ধতিৰ দ্বাৰা ভাল ফলাফল পোৱা যাব বিত্তীয় সম্পৰ্কীয় বিষয়ত কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুসৰি ভাল ফলাফল লাভ কৰিব ধ্যান ৰাখক সংকীৰ্ণ মনোভাৱ আৰু স্বাৰ্থপৰতাই মাত্ৰ ক্ষতিকৰ লাভহে আপোনালোকক দিব পাৰে বুলি কৈছে গতিকে সাৱধান হ'ব লাগিব সংগঠিত হৈ থাকিলে আপুনি নিজৰ বাবে সময় বিচাৰি উলিওৱাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে যুৱক যুৱতীসকলে এলাহ আৰু ধেমালিত সময় নষ্ট নকৰিব ইয়াৰ ফলত আপোনালোকৰ ক্ষতিহে হ'ব পাৰে ব্যৱসায়িক কাম কাজত কাকো বিশ্বাস নকৰিব নিজৰ সিদ্ধান্তৰ বিশেষকৈ অগ্ৰাধিকাৰ ৰাখক বীমা আৰু কমিছনৰ কামত আপুনি আশা কৰাতকৈ অধিক সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আপোনালোকৰ সপোনবোৰ আজিৰ দিনটো অতি সোনকালে বাস্তৱত ৰূপ পাবৰ বাবে কষ্ট কৰিব লাগিব অফিচৰ বা কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে
বৈবাহিক সম্পৰ্কত মংগলপূৰ্ণ হৈ পৰিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কটো ইজনে সিজনৰ ওপৰত বিশ্বাস থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এলাৰ্জি আৰু পেটৰ লগত জড়িত সমস্যাই আপোনালোকক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। প্ৰদূষিত পৰিৱেশ আৰু খাদ্য পৰিহাৰ কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটোৰ প্ৰতিকাৰ স্বৰূপে আজি ভগৱান শিৱক পূজা কৰক আৰু ভগৱান শিৱৰ জলাভিষেক কৰক বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক পঠিয়াবলৈ সক্ষম হ'ব। ওম নমঃ শিৱায়। মিথুন ৰাশি। আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বহু ধৰণৰ কামত আপোনালোকে ব্যস্ত থাকিব। এজন শুভাকাংক্ষীৰ সহায়ত আপোনালোকৰ যিকোনো উচ্চাকাংক্ষাও পূৰণ হ'ব পাৰে। অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই ৰাখক আৰু কেৱল গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যিকোনো সমস্যাৰ সমাধান উপায় বা সমস্যা সমাধানৰ উপায় বিচাৰি পাব, সলিউশ্যনবোৰ বিচাৰি পাব। ধ্যান ৰাখক যিকোনো সিদ্ধান্ত লওঁতে আজি দিনটো ভাল বেয়া দিশটো আপোনালোকে নিশ্চয়কৈ চিন্তা কৰিব লাগে। ভ্ৰমণৰ পৰিকল্পনা কৰা হ'ব পাৰে, কিন্তু ইয়াৰ পৰা কোনো লাভ নহ'ব পাৰে, গতিকে পিছুৱাই দিলে ভাল হ'ব। এলাহ এৰি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামৰ ক্ষেত্ৰত সজাগ হওক বুলি কৈছে এই সময়ত, গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। ব্যৱসায়ত বিশেষকৈ খৰচ বাঢ়িব পাৰে, কিন্তু আয়ৰ পৰিস্থিতি একে থাকিব। ব্যৱসায় আৰু চাকৰি দুয়োটাতে বিশেষকৈ দুয়োটা খণ্ডতে আপুনি হয়তো কিবা এটা ৰাজনীতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈ আপোনালোকে যোৱাৰ নিৰ্দেশ লাভ কৰিব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। পৰিয়ালৰ সদস্যৰ বাবে কিছু উপহাৰ আনি তেওঁলোকৰ লগত সময় কটালে পৰিৱেশটো সুখদায়ক হৈ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ ইতিবাচক চিন্তাৰ আৰু সুসংগঠিত দৈনন্দিন কাম কাজে আপোনাক বিশেষকৈ সুস্থ কৰি ৰাখিব বুলি কৈছে। যোগাসন আৰু ব্যায়ামৰ প্ৰতিও আপোনালোকে গুৰুত্ব প্ৰদান কৰক। মানসিক চাপ আপোনালোকৰ কিছু পৰিমাণে হ'লেও কম হ'ব। আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ কৰ্ম সংস্থাপনৰ সন্ধানত বিশেষকৈ ঘৰৰ পৰা আঁতৰি যাব লগা হ'ব পাৰে বা আঁতৰিব লাগিব বুলি কৈছে। আঁতৰি যাব লাগিব। আদালতৰ গোচৰৰ বিশেষকৈ যিসকল প্ৰব্লেম চলি আছে ধৈৰ্যৰে যিকোনো সিদ্ধান্ত লওক বুলি কৈছে। আজিৰ খৰখেদাকৈ লোৱাৰ সিদ্ধান্তটো ভৱিষ্যতৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে, গতিকে ধ্যান ৰাখক। কৰ্মৰ ক্ষেত্ৰত চলি থকা কামত বিশেষকৈ ব্যাঘাত জন্মিব পাৰে। অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰিলে আজিৰ দিনটোৰ পৰিস্থিতি অলপ অনুকূল হ'ব। দীৰ্ঘ দূৰত্বৰ যাত্ৰাত আপোনালোকৰ যোৱাৰ সম্ভাৱনা থাকিব। ধৰ্মীয় বিশেষকৈ কাম কাজৰ প্ৰতি অধিক আগ্ৰহ বাঢ়িব। কামত নিয়োজিত লোকসকলে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নিজৰ আত্মবিশ্বাস কমি যাবলৈ নিদিব। আপোনাৰ ব্যক্তিগত সমস্যাৰ সমাধানৰ চেষ্টা কৰক। কাম সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে কিছু জিৰণি লওক বুলি কৈছে। কৃষি কামত নিয়োজিত লোকসকলে চৰকাৰী বিশেষকৈ আঁচনিৰ সুবিধা লাভ কৰিব পাৰে। ঔদ্যোগিক বা উদ্যোগটোৰ সৈতে জড়িত লোকসকলে কিছু গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব। প্ৰেম জীৱন আজিৰ দিনটো কৰ্ম সংস্থাপনৰ সন্ধানত বিচৰণ কৰিব লগা হ'ব পাৰে। আজিৰ দিনটো উপায়স্বৰূপে আজিৰ বুধ মন্ত্ৰ আপোনালোকে পূজা কৰক আৰু মা সৰস্বতীক পূজা কৰক। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। কৰ্কট ৰাশি। আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি কিছু বাধাৰ অন্তত কিছুমান গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত নতুন সহকৰ্মী আপোনালোকক গঢ়ি তোলা হ'ব। আপোনাৰ অগ্ৰগতিৰ বাবে বিশেষকৈ মানুহ বিচলিত হ'ব পাৰে। কাজিয়াৰ পৰিহাৰ কৰক। সমাজত আপোনালোকৰ সন্মানৰ প্ৰতি অধিক সতৰ্ক হওক। কাম কৰাৰ লোকসকলে হয়তো লাভ কৰিব পাৰে উন্নতিৰ সুযোগ বুলি কৈছে। মানুহৰ বিপথে পৰিচালিত নহ'ব। নিজৰ জ্ঞানেৰে ভালদৰে চিন্তা কৰি সিদ্ধান্ত লওক আজিৰ দিনটোত। ব্যৱসায় কৰা লোকসকলে বিশেষকৈ মানুহৰ হঠাৎ লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। চাকৰিত বিশেষকৈ সাক্ষাৎকাৰ আৰু পৰীক্ষাত সফলতাৰ ইংগিত পোৱা গৈছে যিসকলে তেনেকুৱা ধৰণৰ এটা পৰিৱেশত আছিলে। অবাঞ্ছিত ভ্ৰমণলৈ যাব লগা হ'ব পাৰে। পুৰণি বিবাদত উচ্চপদস্থ ব্যক্তিৰ বিশেষকৈ হস্তক্ষেপে আপোনালোকক সকাহ দিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ পচন্দৰ বিষয়টো বিশেষকৈ অধ্যয়নৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশে বিশেষকৈ আনন্দিত কৰি তুলিব। ক্ৰীড়াত আপুনি ডাঙৰ এটা সফলতা লাভ কৰিব পাৰে। নিৰাপত্তাৰ কামত নিয়োজিত যিসকল নিৰাপত্তাৰক্ষী আছে তেওঁলোকৰ সাহসৰ ভিত্তিত কিছু গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব পাৰে। আজি নতুন পৰিকল্পনা ৰূপায়ণ কৰিবলৈ আপুনি কিছুমান মানুহৰ পৰা সমৰ্থন পাব। এই সময়ত আত্মবিশ্লেষণৰ জৰিয়তে নিজৰ ব্যক্তিত্ব অধিক উন্নত কৰাৰ চেষ্টা কৰক বুলি কৈছে। স্থান সলনি কৰাৰ আপোনালোকৰ সম্ভাৱনা প্ৰবল হ'ব বুলি কৈছে। ধ্যান ৰাখক বিশেষকৈ ভ্ৰমণৰ সময়ত অচিনাকি মানুহৰ সংস্পৰ্শলৈ নাহিব, অন্যথা বিশেষকৈ কৈছে যে বিপদত পৰিব পাৰে আৰু যিকোনো সিদ্ধান্ত খৰখেদাকৈ লোৱাৰ পৰিৱৰ্তে ধৈৰ্যৰে লওক বুলি কৈছে। আপুনি লাভজনক ফলাফল পাব। ৰিয়েল ইষ্টেটৰ সৈতে জড়িত নথিপত্ৰসমূহ নিৰাপত্তাৰে ৰাখক। ব্যৱসায়ত ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত স্থান সলনি হোৱাৰ সম্ভাৱনা আছে। ঋণৰ দৰে বিষয়ত জটিলতা আহিব পাৰে, সেয়ে এইবোৰ আপোনালোকৰ নকৰিব। চৰকাৰী চাকৰিয়ালসকলে আজিৰ দিনটোত বিশেষকৈ অত্যন্ত শুভ দেখা পোৱা গৈছে। কিছু যিসকলে ছানডে ডিউটিটো কাম কৰে তেওঁলোকৰ বাবে ব্যস্ততাপূৰ্ণ দিন হ'ব। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব। প্ৰেমৰ সম্পৰ্কত মধুৰতা আনিবৰ বাবে চেষ্টা কৰক। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অনিন্দাৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে। ধ্যান আৰু আপোনালোকৰ যোগাসনতো কিছু সময় কটাওক। ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6।
যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় সিংহ ৰাশি আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে দিনটো শুভ হ'ব আপোনালোকৰ চিন্তাত স্থিৰতা আৰু দৃঢ়তা থাকিলে আপুনি আপোনালোকৰ কামবোৰ ভালদৰে কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত বিশেষ বা প্ৰতিযোগিতামূলক কামত কাম কৰাৰ প্ৰচেষ্টা অনুকূল ফলাফল লাভ কৰিবলৈ ওলাইছে সামাজিকভাৱে আপোনালোকৰ সন্মান আপোনালোকৰ অক্ষত থাকিব ধ্যান ৰাখক কিছুমান প্ৰতিকূলতাও আপোনালোকৰ থাকিব তেওঁলোকৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ আপুনি সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিব লাগিব এই সময়ত লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে অতিৰিক্ত ব্যয়ৰ বাবে আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে ধৈৰ্য আৰু সংযম বজাই ৰাখক ব্যৱসায়ৰ প্ৰতি অধিক গুৰুত্ব দিয়ক আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে অৱশ্যে আপুনি আপোনালোকৰ বিত্তীয় পৰিকল্পনা সফলতাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সৰু সৰু সমস্যাবোৰ সৃষ্টি হ'ব পাৰে কঠোৰ পৰিশ্ৰম আৰু আপোনালোকৰ যি সিনিয়ৰ আছে তেওঁলোকৰ সৈতে বা বিষয়াসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু ভ্ৰমণত সুখৰ সময় কটাব প্ৰেমৰ সম্পৰ্ক হয়তো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পাব পাৰে কিছু লোকে স্বাস্থ্যৰ ক্ষেত্ৰত গৰম আৰু প্ৰদূষণৰ বাবে অসাৱধান হোৱাটো আপোনালোকৰ ভাল নহয় স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো যথেষ্ট প্ৰয়োজন আছে গতিকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ সিংহ ৰাশিৰ জাতক জাতিকা বিশেষকৈ চৰকাৰী চাকৰি নিয়োজিত যিসকল লোক আছে বদলিৰ লগত জড়িত খবৰ পাব পাৰে কিছু লোকে ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ বৃদ্ধি পোৱাৰ সক্ৰিয়তাৰ বাবে আপোনালোকৰ বিৰোধীসকল কিছু চিন্তিত হৈ পৰিব প্ৰতিকূল পৰিস্থিতিত ধৈৰ্যৰে মুখামুখি হওক বুলি কৈছে ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিলেও সমানুপাতিত আপোনালোকৰ ফলাফল পোৱাৰ বিশেষ সম্ভাৱনা নাই গুৰুত্বপূৰ্ণ কামবোৰত চিন্তা চৰ্চা কৰি সিদ্ধান্ত লওক আজিৰ দিনটোত মানুহে বিশেষকৈ আপোনালোকৰ বিপদে পৰিচালিত কৰাব পাৰে আপোনালোকৰ ব্যক্তিত্ব সমস্যাৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে কিছুমান পাৰিবাৰিক সমস্যাৰ বাবে আপোনালোকে দুখী হৈ থাকিব পাৰে দীৰ্ঘ দূৰত্বৰ যাত্ৰা বা বিদেশ ভ্ৰমণলৈ যোৱাৰ ইংগিত পোৱা গৈছে কিছু লোকৰ জীৱিকাৰ সন্ধানত ঘৰৰ পৰা আঁতৰি যোৱাৰ লোকসকলে কৰ্মসংস্থাপন লাভ কৰিব পাৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত যিসকল ছাত্ৰ ছাত্ৰী ব্যস্ত হৈছে তেওঁলোকৰ বাবে কষ্ট আৰু বেছি প্ৰয়োজন আছে ভাল এটা উন্নত ফলাফলৰ বাবে গতিকে ধৈৰ্য ধৰিব লাগিব প্ৰতিকাৰ স্বৰূপে তামেৰে তৈয়াৰী ৰঙা হাৰ বনাই আপোনালোকে আজি পিন্ধক বুলি কৈছে বা পিতৃ ভৰি চুই তেওঁলোকৰ আশীৰ্বাদ বিচাৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে লাইক এটা কৰি কন্যা ৰাশি আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনাৰ আত্মবিশ্বাস আৰু উৎসাহে আপোনাৰ বহুত কাম আপোনালোকক সমাধান কৰিবলৈ সক্ষম হ'ব যদি ঘৰ উন্নয়নৰ পৰিকল্পনা কৰা হৈছে তেন্তে বাস্তুৰ মতে অৰ্থাৎ বাস্তু কিছু আপোনালোকৰ কামটো বা বাস্তুৰ যিখিনি কাম আছে যিখিনি আপোনালোকৰ নীতি নিয়ম আছে সেইখিনি সম্পূৰ্ণ কৰক আৰু ইয়াৰ ফলত ইতিবাচক ফলাফল আহিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত সঠিকভাৱে মনোযোগ আপোনালোকে বা মনোনিৱেশ কৰি থাকিব এই সময়ত কৈছে যে বা আজিৰ দিনটোত এটা সময়টি সাৱধানে আপোনালোকে কটাব লাগে বিশেষকৈ দুপৰীয়া সময়খিনিত কিছুমান মানুহে আপোনালোকৰ আজিৰ দিনটো উদাৰতাৰ বা আপোনালোকৰ দুৰ্বলতাৰ ভুল সুবিধা ল'ব পাৰে দুৰ্বলতাৰ সুযোগ ল'ব পাৰে আপোনালোকৰ কাম কাজবোৰ গোপনে ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে বা গুৰুত্বপূৰ্ণ আত্মীয়ৰ লগত ধন সম্পৰ্কীয় লেনদেন কৰি থাকোঁতে সম্পৰ্ক যাতে টেঙা হৈ নাযায় বেয়া হৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ব্যৱসায়ত নিজৰ কাম আৰু পৰিকল্পনাৰ কাৰো লগত শ্বেয়াৰ নকৰিব আনৰ হস্তক্ষেপে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে লগতে কৈছে যে বিপদ সম্পৰ্কীয় কামৰ পৰা আঁতৰি থাকক চৰকাৰী কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত বিবাহৰ বাবে পৰিয়ালৰ অনুমোদনৰ বাবে মনত কিছু আপোনালোকৰ উদ্যম আৰু সুখৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো কিছু আপোনালোকৰ ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে আপোনাৰ কৰ্মক্ষেত্ৰত উচ্চ পদস্থ ব্যক্তিৰ পৰা আপুনি পদ প্ৰদৰ্শন লাভ কৰিব সংগ লাভ কৰিব বুলি কৈছে বৈদিক কাৰণত মানুহে আপোনালোকে বিশেষকৈ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে কঠিন পৰিস্থিতিত আবদ্ধ হৈ থাকিলে বিশেষকৈ তাৰ পৰা সকাহ পাব পাৰে চলি থকা কামত যি আপোনালোকৰ বাধা আছে সেইখিনি দূৰ কৰা হ'ব পাৰে বুলি কৈছে সাৱধানে কাম কৰক আজিৰ দিনটোত সামাজিক ক্ষেত্ৰৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব পূজা আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ উন্নতি হ'ব বুলি কৈছে পূৰ্বে বাকী থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায়ত নিয়োজিত লোকসকলে ব্যৱসায়ত বৃদ্ধিৰ সম্ভাৱনা থাকিব যিয়ে মনত সুখ আপোনালোকৰ বৃদ্ধি কৰিব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে গুৰুত্বপূৰ্ণ পদৰ পৰা আঁতৰাই দিয়া হ'ব পাৰে বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব প্ৰতিকাৰ স্বৰূপে আজি উদীয়মান সূৰ্যোদয়ৰ আগতে বিশেষকৈ সাৰ পাই থিয় হৈ সূৰ্য দেৱতাক 3বাৰ আপোনালোকৰ অৰ্ঘ্য আগবঢ়াওক জল অৰ্পণ কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় তুলা ৰাশি
আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি চৰকাৰী চাকৰি নিয়োজিত লোকসকলে বদলিৰ লগত জড়িত খবৰ পাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ বৃদ্ধি পোৱাৰ সক্ৰিয়তাৰ বাবে আপোনালোকৰ বিৰোধীসকল কিছু চিন্তিত হৈ পৰিব। প্ৰতিকূল পৰিস্থিতিৰ সৈতে ধৈৰ্যৰে মোকাবিলা কৰিব লাগিব, মুখামুখি হ'ব লাগিব। সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিলেও সমানুপাতিক আপোনালোকৰ ফলাফল পোৱাৰ বিশেষ সম্ভাৱনা নাই। ধৈৰ্য বজাই ৰাখিলে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি কৰ্মৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় দৌৰাদৌৰি হ'ব পাৰে। চলি থকা কিছুমান কামৰ ক্ষেত্ৰত বাধা আহিব পাৰে, আপুনি বিচলিত অনুভৱ কৰিব পাৰে। দীৰ্ঘ দূৰত্বৰ যাত্ৰা বা বিদেশ ভ্ৰমণৰ সম্ভাৱনা থাকিব। বিলাসী সামগ্ৰীৰ প্ৰয়োজনীয়তাৰ অনুভৱ কৰিব। কিছুলোকে ব্যৱসায়ত কঠোৰ পৰিশ্ৰমৰ পিছত আশা কৰাৰ ধৰণৰ উপাৰ্জন নোপোৱাৰ বাবে আপুনি দুখ অনুভৱ কৰিব। কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে মনোবল বৃদ্ধি পাব। কোনোবা শুভ অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ লাভ কৰিব পাৰে। কোনো শুভ অনুষ্ঠানত নিমন্ত্ৰণ থাকিবলৈ আপোনালোকৰ যি ফেমিলিৰ পৰা হওক বা অন্যান্য ব্যক্তিৰ পৰা আপোনালোকে কিবা এটা খবৰ পাব পাৰে। চৰকাৰী চাকৰিত বিশেষকৈ কাৰ্যসূচীৰ স্থান সলনি হোৱাৰ ইংগিত পোৱা গৈছে। কৰ্মসংস্থাপনৰ সন্ধানত দূৰৰ দেশলৈ যাব লগা হ'ব পাৰে বা বিদেশত আপোনালোকে কাম কৰিব লগা হ'ব পাৰে। পৰিয়ালত বিশেষকৈ অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক হ'ব পাৰে। আজি তুলা ৰাশি জাতক জাতিকাসকলক বিশেষকৈ বিত্তীয় সম্পৰ্কীয় কাম কাজৰ জৰিয়তে বা কাম কাজ কৰাৰ সময়ত সম্পূৰ্ণ আপোনালোকে গুৰুত্ব প্ৰদান কৰক আৰু আৰ্থিক সমস্যাবোৰৰ সমাধান হোৱাৰ লগে লগে সকাহ পাব। কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিলে মানসিক শান্তি লাভ কৰিব আৰু পুনৰ সতেজ অনুভৱ কৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ লগত জড়িত অনুকূল ফলাফল নোপোৱাৰ বাবে চিন্তিত হ'ব পাৰে, কিন্তু সাহস হেৰুৱাব নালাগে আৰু পুনৰ চেষ্টা কৰক। ঘৰত যিকোনো ধৰণৰ মেৰামতি বা উন্নতি কৰাৰ আগতে আপোনালোকৰ বাজেটৰ কথা মনত ৰাখিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৈছে যে কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো সঠিক নহয়, কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰতে মনোযোগ দিয়ক বুলি কৈছে। এই সময় বিনিয়োগ কৰিবলৈ আপোনালোকৰ পক্ষত। লগতে কৈছে যে বাহিৰৰ কাম কাজবোৰ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। স্বামী স্ত্ৰীৰ আৰু পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সহায় থাকিব। প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। আজিৰ স্বাস্থ্য আপোনালোকৰ দিনটো স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমে দেখা পোৱা গৈছে। বেছি চিন্তা নকৰিব, নিজৰ যত্ন লওক, মানসিক টেনশ্যনবোৰ আপোনালোকে পৰিহাৰ কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বৃশ্চিক ৰাশি। আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ নিৰ্ধাৰিত কামবোৰ যথা সময়ত সম্পূৰ্ণ হ'ব। ঘৰৰ পৰিৱেশ অনুশাসিত হৈ থাকিব। আনক সহায় কৰা আৰু তেওঁলোকৰ সমস্যাবোৰ সমাধান বিচাৰি উলিয়াত আপোনালোকৰ বিশেষ অৱদান থাকিব আৰু এনে কৰিলে আপুনি কেৱল সুখহে পাব। ধ্যান ৰাখক, কোনো নতুন কাম আৰম্ভ কৰিবলৈ যদি গৈ আছে বৰ্তমান পৰিস্থিতি অনুকূল নহয়। লগতে কৈছে যে নিজৰ সাফল্য আনন্দত বিশেষকৈ অসাৱধান হোৱাটো উপযুক্ত নহয়। আয়ৰ উৎস আপোনালোকক বৃদ্ধি পাব, যদিও একে সময়তে অতিৰিক্ত খৰচৰ বাবে সঞ্চয়ৰ সম্ভৱ দেখা পোৱা গৈছে। সঞ্চয়ৰ কিছুমান ক্ষেত্ৰত আপোনালোকৰ অসম্ভৱো হৈ পৰিব পাৰে। টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰত বা সাৱধান হ'ব লাগিব। ছেভিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। আয়ৰ উৎস আপোনালোকক বৃদ্ধি পাব, যদিও একে সময়তে অতিৰিক্ত খৰচৰ বাবে আপোনালোকৰ কিছু মানসিক টেনশ্যনো বাঢ়িব পাৰে। ব্যৱসায়িক বিষয়ক লৈ কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে। আপোনালোকৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপ অসাৱধানতাৰ বাবে আপোনালোকৰ কিছু প্ৰব্লেমত পৰিব পাৰে। গতিকে ধ্যান ৰাখক। যদি আপোনালোকৰ অংশীদাৰিত্বৰে যোগদান কৰাৰ পৰিকল্পনা কৰিছে তেন্তে প্ৰথমতে ইয়াৰ সকলো দিশৰ বিষয়ে ভালদৰে চিন্তা কৰক। এই সময়ত কৰ্মৰত মহিলাসকলে বিশেষকৈ সুবিধাজনক অৱস্থাত থাকিব বুলি কৈছে, সুবিধা লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত কিছু বিভাজন হ'ব পাৰে। অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা যিমান পাৰে আঁতৰি থাকিলে ভাল হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ আজি হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে। আজি চাকৰিত পদোন্নতিৰ লগতে আকাংক্ষিত স্থানত আপোনালোকৰ পোষ্টিং পাব পাৰে। কিছুলোকে কৰ্মক্ষেত্ৰৰ সন্দৰ্ভত বিশেষকৈ পৰিকল্পনা কৰা হ'ব। ভৱিষ্যতৰ ভাল সুবিধা পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সাহস আৰু আপোনালোকৰ আত্মবিশ্বাসেৰে যিকোনো পৰিস্থিতি অনুকূল আৰু আপোনালোকৰ আচৰণ ইতিবাচক কৰি তুলিবলৈ চেষ্টা কৰাৰ দেখা পোৱা যাব। অপ্ৰয়োজনীয় বিতৰ্কৰ লগত জড়িত নহ'ব। কৰ্মক্ষেত্ৰত বেছি দৌৰাদৌৰি ভাল নহয়, গতিকে ধ্যান ৰাখক। আজি ডিঙিত ত্ৰিমুখী আপোনালোকৰ ৰুদ্ৰাক্ষ পিন্ধক, ভাল এটা প্ৰতিফলন দেখিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ধনুৰাশি। আজিৰ ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ব্যক্তিত্ব ইতিবাচক পৰিৱৰ্তন আনিব আৰু জীৱনশৈলীৰ প্ৰতি অধিক সচেতন হোৱাটো আনৰ মাজত বিশেষকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰাৰ বাবে এইটোৱে উপযুক্ত সময়। যদি টকাৰ ক'ৰবাত আবদ্ধ হৈ আছে বা আবদ্ধ হৈ থাকে তেন্তে আজি বিচাৰি পোৱাৰ সম্ভাৱনা আছে। ধ্যান ৰাখক, কেতিয়াবা অতি আত্মবিশ্বাসৰ পৰিস্থিতিও আপোনালোকৰ বিপদত আনিব পাৰে। মনত ৰাখিব যে টকাৰ আগমনৰ সমান্তৰালকৈ আপোনালোকৰ খবৰো হ'ব। এই সময়ত কোনো আপোনালোকৰ অবাঞ্ছিত ভ্ৰমণৰ পৰিহাৰ কৰক। যুৱক যুৱতীসকলে তেওঁলোকৰ লক্ষ্যক তেওঁলোকৰ দৃষ্টিৰ পৰা হেৰাই যাবলৈ নিদিব। ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱসায়ত বহুত বেছি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। মাত্ৰ আপোনালোকৰ কামৰ মান উন্নত কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। সাৱধানে আপোনালোকৰ কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব।
আৰু অফিচ বা কৰ্মক্ষেত্ৰৰ সহকৰ্মীসকলৰ লগত কাজিয়াত আপোনালোকে নপৰিব স্বামী স্ত্ৰীৰ মাজত কিছু আপোনালোকৰ তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব পাৰে যৌৱনৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব পাৰে কিন্তু দিকুৰামৰ কথা আপোনালোকে নিশ্চয়কৈ ভাবিব স্বাস্থ্য ভাল হ'ব একো চিন্তা নকৰিব কিন্তু অসাৰ কামত আপোনালোকে টাইম ৱেষ্ট নকৰিব অসাৱধান আপোনালোকৰ হোৱাটো উচিত নহয় শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় মকৰ ৰাশি আজিৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কিছুমান কামৰ লগত জড়িত সমস্যাৰ সমাধান হ'ব আৰু আপুনি নিজৰ প্ৰতিভা আৰু শক্তিৰে সাম্প্ৰতিক বিশেষকৈ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে পঢ়া শুনাৰ ক্ষেত্ৰতো আপোনালোকৰ ইচ্ছামতে সময় খৰচ কৰা হ'ব বিশেষকৈ মহিলাসকলৰ বাবে সময় অনুকূল ধ্যান ৰাখক বিত্তীয় সম্পৰ্কীয় যিকোনো সিদ্ধান্ত নিজে লওক আনক বিশ্বাস কৰিলে ক্ষতি হ'ব পাৰে এই সময়ত যিকোনো পৰিকল্পনা কৰাৰ আগতে ভালদৰে চিন্তা কৰক পৰিয়ালৰ সদস্যৰ পৰা আপোনালোকে নিশ্চয়কৈ পৰামৰ্শ লোৱাটো ভাল হ'ব আজিৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰম ইতিবাচক ফলাফল পাব আয়ৰ আপোনালোকৰ হ'ব যদিও অতিৰিক্ত খৰচো হ'ব ব্যৱসায়িক বা চৰকাৰী ভ্ৰমণ হ'ব ইয়াৰ পৰা উৎকৃষ্ট ফলাফল পোৱা যাব আজিৰ ব্যস্ততাৰ বাবে বিশেষকৈ ব্যস্ত থকাৰ পিছত আপোনালোকে বিশেষকৈ ঘৰৰ বাবে কিছু সময় উলিয়াবলৈ নোৱাৰিব পাৰে গতিকে সময় উলিয়াওক কিছু ঘৰখনৰ সময় দিয়ক প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দি জ্বৰ আদি সমস্যা হ'ব পাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা ল'লে আপোনালোকৰ বাবে ভাল হ'ব গতিকে এই সময়ত ধ্যান ৰাখক মকৰ ৰাশি জাতক জাতিকাসকল বিশেষকৈ আজি চলি থকা সমন্বয় বিশেষকৈ কামত অগ্ৰগতিৰ সম্ভাৱনা আছে ৰাজ্য বা বিশেষকৈ সমাজত আপোনালোকৰ সন্মান বাঢ়িব ব্যৱসায়ত নতুন চুক্তি লাভজনক হ'ব প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখক বিৰোধীৰ বিশ্বাসঘাতকতাৰ পৰা আপোনাক আঁতৰি কাম কৰক বুলি কৈছে কৰ্মক্ষেত্ৰত ভাগ্যৰ কম হ'ব ভাগ্য কমকৈ লগ দিব ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ কাম কৰাৰ যিসকল লোক আছে ব্যক্তিৰ নতুন ব্যৱসায়ৰ প্ৰতি আগ্ৰহ বাঢ়িব চাকৰি বা কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা থাকিব দীৰ্ঘ দূৰত্বৰ যাত্ৰাত যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰিলে মানসিক শান্তি লাভ কৰিব আজি শ্ৰী হনুমান চালিচাৰ আপোনালোকে 5 বাৰ পাঠ কৰক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ বিৰোধীসকলে আপোনালোকৰ সাহস আৰু বিশেষকৈ আপোনালোকৰ প্ৰতিভাক চিনি পাব আপোনালোকৰ হৃদয়ত আপোনালোকৰ সাহস আৰু কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ ভাল কামৰ শলাগ ল'ব ভাই ভনীৰ পৰা সমৰ্থন আৰু সংগ পাব ব্যৱসায়ত কঠোৰ পৰিশ্ৰম লাভজনক বুলি প্ৰমাণিত হ'ব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সুখ বাঢ়িব কিছুমান গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আজি আপোনালোকে পালন কৰা দেখা পোৱা যাব যাৰ বাবে সমাজত হওক বা ঘৰখনত আপোনালোকৰ প্ৰভাৱ বাঢ়িব অট্টালিকা নিৰ্মাণৰ লগত জড়িত লোকসকলে বিশেষকৈ কিছু বাধা বা সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বাটত হঠাতে বিশেষকৈ আপোনালোকৰ বাহনখনো কিছু আপোনালোকৰ ক্ষতি হ'ব পাৰে বুলি কৈছে সাৱধান হওক বিৰোধীয়ে ৰাজনৈতিক ষড়যন্ত্ৰ আয়োজনত ৰচনা কৰিব পাৰে প্ৰতিকাৰ স্বৰূপে আজি দিনটোত আপোনালোকে ধৰ্মীয় এখন কিতাপ আপোনালোকে যদি দান কৰে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ গহৰ অৱস্থানে আপোনালোকৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে অসাৰ কামৰ পৰা গুৰুত্বপূৰ্ণ কামলৈ আপোনালোকৰ মনোযোগ আপোনালোকৰ স্থানান্তৰ কৰক আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে বিশেষকৈ যুৱক যুৱতীসকলে নিশ্চিতভাৱে সফলতা লাভ কৰিব কিছু নতুন পৰিকল্পনা আজিনটোত আপোনালোকক কৰাৰ সম্ভৱ দেখা পোৱা গৈছে কামো আৰম্ভ হ'ব পাৰে অভিজ্ঞ আৰু জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনা আৰু পৰামৰ্শ মানি চলক অন্যথা কোনো সমস্যাৰ বাবে ঘৰৰ পৰিৱেশ অৱনতি ঘটিব পাৰে নিজৰ লক্ষ্যত উপনীত হ'বলৈ আপোনালোকে অধিক আপোনালোকৰ চেষ্টা কৰক ব্যক্তিগত আৰু পাৰিবাৰিক কামৰ মাজত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত বিশেষকৈ মহিলাসকলে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ব্যৱসায়ৰ লগত জড়িত বিশেষকৈ নতুন বিশেষকৈ সম্ভাৱনা উন্নতি ঘটিব আপোনালোকৰ কামৰ প্ৰতি থকা আকৰ্ষণে আপোনাক নিশ্চয়কৈ কিবা এটা লাভত বা লাভ কৰিবলৈ বাধ্য কৰিব সম্পত্তিৰ সৈতে জড়িত লোকসকলক বিশেষকৈ লাভজনক চুক্তিৰ আপোনালোকৰ সম্ভাৱনা আছে অফিচত বা কৰ্মক্ষেত্ৰত চলি থকা ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখিলে ভাল হ'ব নহ'লে ঠগ খাব পাৰে বৈবাহিক সম্পৰ্কৰ মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্যৰ বিশেষকৈ অসাৰ কামত সময় নষ্ট নকৰিব ইতিবাচক শাৰীৰিক আৰু মানসিক শান্তি আপোনালোকে বজাই ৰাখিবলৈ কিছু যোগ আৰু ধ্যান ধাৰণাৰ প্ৰয়োজন হ'ব বাস আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক যদি আপোনালোকে আমাৰ চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় মীন ৰাশি আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে গুৰুত্বপূৰ্ণ আৰু অভিজ্ঞ লোকৰ সৈতে যোগাযোগত আপোনালোকে থাকক এই সম্পৰ্কত বিশেষকৈ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আপুনি নিজৰ আত্মবিশ্বাস আৰু আত্মবিশ্বাসেৰে আপোনালোকে এটা বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে বা কিছুমান কাম আপোনালোকে সম্পূৰ্ণ কৰিবৰ বাবে সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰিব যদি কোনো আদালতৰ গোচৰ সম্পৰ্কীয় বিষয় চলি আছে তেন্তে এতিয়া জটিল হৈ পৰিব পাৰে কিছু লোকৰ যোগ্য ব্যক্তিত্বৰ পৰামৰ্শ নিশ্চয়কৈ লওক
মনত নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব কাৰণ ইয়াৰ ফলত আপোনালোকৰ টোপনিৰ প্ৰভাৱ পৰিব পাৰে কিছু সময় অকলে বহি নিজৰ ওপৰত চিন্তা কৰক বুলি কৈছে নিজৰ কাম কাজৰ ওপৰত অলপ আত্মনিৰীক্ষণ কৰক আত্মচিন্তাত আপোনালোকে কটাক বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত বিপণন সম্পৰ্কীয় কামত ব্যস্ত থাকিব কিন্তু কৈছে যে নিজৰ কাম কাজ আৰু পৰিকল্পনা কৰাৰ আগতে আপুনি কাৰো আগত প্ৰকাশ নকৰিব কিছু নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে নিয়োজিত লোকসকলে নিজৰ ফাইল বা কাগজ পত্ৰখিনি সুৰক্ষিতভাৱে আপোনালোকে ৰাখিব লাগে ঘৰ আৰু ব্যৱসায় দুয়োটাতে সঠিক আপোনালোকৰ সমন্বয় থাকিব প্ৰেমৰ সম্পৰ্কটো তীব্ৰতা থাকিব কাঁচদিৰ দৰে সমস্যা আপোনালোকৰ বাঢ়িব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ধৈৰ্য বজাই ৰাখক যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ল'বৰ বাবে চেষ্টা কৰক আজিৰ দিনটোত আপোনালোকে বিশেষকৈ নিজৰ খং নিয়ন্ত্ৰণ কৰক নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক আজি ব্যৱসায়ত আকাংক্ষিত সফলতা লাভ কৰিব জীৱিকাৰ ক্ষেত্ৰত কাম কৰা লোকসকলে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে অধিক সমন্বয়ৰ সৃষ্টি কৰিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত লোকসকলৰ সন্মান বাঢ়িব কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি অনুকূল হ'ব ছুটি যাত্ৰাৰ ক্ষেত্ৰত বিশেষকৈ মানুহে লক্ষণীয় সফলতা লাভ কৰিব পাৰে আজি উপায়স্বৰূপে হনুমানজীক আপোনালোকে কেশৰ সৈতে বিশেষকৈ কুৰ্চি লোৱা ৰঙা চন্দন আপোনালোকে লগাব আৰু আপোনালোকৰ হনুমান চালিচা এবাৰকৈ পাঠ কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায়